শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰতিগৰাকী আত্মীয় আমাৰ যুৱ নেতাক আমি আনুষ্ঠানিকভাৱে আমাৰ দললৈ উষ্ম আদৰণি জনালোঁ আৰু তাৰ লগতে আমাৰ দেউৰী ডাঙৰীয়া হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়াও তেখেতো কমিশ্যনাৰ ছেক্ৰেটাৰী হিচাপে দায়িত্বত আছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ তেখেতেও VRS লৈ তেখেতে আজি আমাৰ দলত যোগদান কৰিলে লগত আমাৰ মনোজ কুমাৰ মহন্ত ডাঙৰীয়া আমাৰ প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ গতিকে তেখেতো আমাৰ দলত যোগদান কৰিলে এনেকুৱা সমাজৰ বিভিন্ন স্তৰৰ বিভিন্ন বৰ্গৰ নেতৃত্ব দিয়া বা নিজৰ কৰ্মেৰে প্ৰতিষ্ঠা লাভ কৰা তেনেকুৱা বিশিষ্ট ব্যক্তিসকলে আজি আমাৰ দলত যোগদান কৰি আমাৰ দলটোৰ শক্তিও বৃদ্ধি কৰিলে আৰু অনাগত দিনত আই অসমীক আৰু মা ভাৰতীক যি সেৱা কৰাৰ সংকল্পৰে এওঁলোক আহিলে আমি নিশ্চিতভাৱে বিশ্বাস ব্যক্ত কৰিছোঁ যে এই শক্তি এই যে যুৱ শক্তিয়ে হওক বা অন্যান্য সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা অভিজ্ঞতাপুষ্ট ব্যক্তিসকলৰ জৰিয়তে আমি আমাৰ দলটোক আৰু অধিক শক্তিশালী ৰূপত আমি তৃণমূল পৰ্যায়ত আগবঢ়াই লৈ যাম আৰু এখন বিকশিত অসম বা শ্ৰেষ্ঠ অসম গঢ়াৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন বিকশিত ভাৰত শ্ৰেষ্ঠ ভাৰত আৰু বিশ্বগুৰু ভাৰত এই সপোনক আমি সকলোৱে মিলি হাতে হাত ধৰি কান্ধত কান্ধ মিলাই এই সপোনক আমি চৰিতাৰ্থ কৰিবৰ কাৰণে সক্ষম হ'ম।